হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজিছে আবেলি 5টা। সেয়া যোৱাকালি আবেলি 5টা বজাত মাক লৈ ওলাইছোঁ ডাক্তৰৰ চিলাই কাটিবলৈ। অকণমান দেখাই আছোঁ ব'লক। আমাৰ ছোৱালীৰ নিচিনা সৰুজনী নাই, নাথাকে সৰুজনী ইয়াত ডুবাইত থাকে। আহিব প্ৰাইজ আপোনালোকক মায়ে কৈ দিছে, আহিলে দেখাব। আৰু ইয়াত যোৱাকালি আবেলি মাক চিৰিকেইটা নমাই ইয়াত তলতে বহাই থৈছোঁ। অটোখন আহিলে এইয়া আমি পায়ে গ'লোঁ, আহিলোঁ। আৰু চাই ডেণ্টেলত মায়ে চিলাই কাটিব, দাঁতৰ চিলাই। যোৱা সপ্তাহতে মায়ে দাঁত সৰাইছিলে আৰু এয়া চিলাই কাটি উঠি আমি ক'লৈ গ'লোঁ দেখাই দিওঁ ব'লক। মাক সুধিলোঁ, অ' মা ওচৰতে মানে স্মাৰ্ট বজাৰখন আছে, যাব নেকি? মায়ে বোলে ব'ল আজি অকণ গাটোও ভালে আছে, একে সোমাই চাই যাওঁ। মাৰ মানে বিৰাটেই চখ বজাৰ কৰাত। আৰু তাৰপাছতে এয়া মাক লৈ আহিলোঁ লিফ্টেৰে 4th ফ্ল'ৰলৈ। তাতে মানে মাৰ যিটো চখ আছে, কাপ প্লেট টেমা টুমলি এইবিলাক ষ্টীলৰ বাচন সেইবিলাক থাকে। গতিকে আহি গ'লোঁ আমি 4th ফ্ল'ৰ। আৰু তাতে মায়ে চাই চিতি ধুনীয়াকৈ বজাৰ কৰিলে। আগতে মায়ে নিজে নিজে বজাৰ কৰিছিল, যিহেতু বিৰাটেই চখ। আজিকালি যাব নোৱাৰে। আৰু ৰুলাৰ মই বজাৰ কৰি পেলাই যেতিয়া কওঁহি, মায়ে কয় কেতিয়াবা মোৰো যাবলৈ বিৰাট মন যায়। আৰু যোৱাকালি এয়া চান্স পাই পেলাই দেখিছেনে নাই, সেয়া টেমা লৈ লৈছে আৰু কাপ আছেই। মাৰ ইমান কাপ আছে, গতিকে তথাপিতো মায়ে সেয়া পচন্দ কৰি আকৌ 6টা কাপ লৈ লৈছে। তাৰপাছতে আৰু কিবাকিবি সৰু সুৰা বস্তু, কেঁচি এনেকুৱা জাতীয় কিবাকিবি লৈছে। আৰু এয়া আহি পাই গ'লোঁ কাউণ্টাৰ। এইটো পোলা দেখুওৱা এতিয়া ৰাইজক। এয়া টেমা আনিছে মায়ে, কি থ'ব এয়া টেমাত? থোৱা পকাতে থোৱা, বিস্কুট থ'ব। এইটো মোৰ আনিছোঁ, পাকঘৰ মোৰ হেৰুৱালে। 100 টকাকৈ। আৰু এয়া যায় আহিয়ে কি বস্তু উলিয়াইছে, মই ভিডিঅ' কৰিছোঁ। মায়ে সেইফালে কাপোৰ সলাই আছে, দেখুওৱা নাই আৰু এইবোৰ আৰু দেখাই নাথাকোঁ, দেখিছেই কি কি লৈছোঁ। আৰু এয়া চাওকচোন, ৰিয়াই ভিডিঅ' পঠিয়াই দিছিলে তাই আবেলি কি খাইছে। আবেলি যিহেতু সিহঁতক আজিকালি স্নেক্স নিদিয়ে, তাই পিঠা দি পঠিয়াইছিলোঁ, পিঠা খালে। আৰু ফ্ৰুটছ, চিয়া চিডছ, গাখীৰ, আইচক্ৰীম চব মিক্স কৰি পেলাই খাইছে। অকণমান দেখাই দিছোঁ আপোনালোককো। আৰু এয়া আজি ভাজিছোঁ কুন্দলি। আৰু এয়া অকণমান আৰু কিনো এইবোৰ ৰেচিপি শ্বেয়াৰ কৰিম এওঁক অফিচলৈ ভাত দিয়াৰ সময়ত লৰালৰি। এওঁ আকৌ এইটো ভাজি একদম বেয়া পায়, তথাপিতো খুৱাইছোঁ, বহুত ভাল যে। আৰু তাৰপাছতে সেইখন পেনতে অকণমান পিঁয়াজ, আদা, নহৰু ভাজি পেলাই দি দিছোঁ ভোলখিনি। ভোলৰ ভাজি আপোনালোকে ভাল পায়নে নাপায়? মই গৰমে গৰমে ভোলৰ ভাজি মই খুবেই ভাল পাওঁ। ঠাণ্ডা হ'লে ইমান ভাল নালাগে, গৰম গৰম হৈ থাকিব লাগে, খুব ভাল লাগে ভাত সানি খাবলৈকো। আৰু এয়া ভোলখিনিও হৈ গ'ল। তাৰপাছতে ব'লক এওঁক পঠিয়াই লওঁ। আৰু এইখিনি আৰু মোৰ দৈনিক ৰুটিন। এভৰিৱান, এতিয়া 12টা বাজি গ'ল। এয়া বেল বাজিলেই, ভিডিঅ'টো আৰম্ভ কৰোঁতে ৰ'ব চাই আহোঁ। কওকচোন। অঁ মই দিছোঁ, কাহিলীপাৰাৰ পৰা আহিছে। আগতে মই দি দিছোঁতো পইচা। এই সিদিনাখন অলপতে দিছোঁ। আপোনালোকৰ কোন তাতে নিজৰ জেগাতে আপোনালোকে কালেক্ট কৰিব লাগে। কাহিলীপাৰা কি নাম? হা হা আৰু সেয়া দেখিছে, ভিডিঅ'টো আৰম্ভ কৰোঁতেই আহি গ'ল অনাথ আশ্ৰমৰ মানুহ। মই শাৰী চাৰী লৈ গৈছিলোঁ, তেওঁলোকৰ সৰু সৰু বাচ্ছাবিলাককহে ৰাখে বোলে, ডাঙৰ মানুহ নাই। গতিকে শাৰী নাৰাখিলে। আৰু ডাঙৰ আমাৰতো তেনেকৈ সৰু ল'ৰা ছোৱালী নাই, স্পৰ্টিং দিছিলোঁ, সেইটোও নহ'লে। পইচা যি পাৰোঁ সেইকণ দিছোঁ, তাৰ বেছি আৰু ইয়াত এতকৈ মই ইমান বেছি আহি থাকে আমাৰ ইয়াত ক'ব নোৱাৰোঁ। আপোনালোকৰ আহে নাহে ক'ব নোৱাৰোঁ, মোৰতো ইয়াত কিমান যে আহে নহয়। আৰু যেতিয়া অনাথ আশ্ৰম, বৃদ্ধাশ্ৰম এইবিলাকৰ নাম লৈ নিদিয়াকৈ নোৱাৰোঁ। কেতিয়াবা নিদিওঁ বুলি ক'লেও মনটো বেয়া লাগে, সেইকাৰণে কিবা এটা সাধ্য অনুসৰি দিওঁ। আৰু বিশেষ তেনেকুৱা ইমান খুচুৰা হাতত নাথাকেও। আৰু এয়া ব'লক এতিয়া আজি কিনো বনাওঁ অকণমান দেখাওঁ। কিনো বনাওঁ মানে মোৰ ভাত পানী প্ৰায়
হৈ গ'ল। এতিয়া মই চাহৰ লগত খাবলৈ কিবা এটা কৰোঁ, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। ব'লক কেনেকৈ কি কৰোঁ দেখাই দিওঁ। চুজি এইখিনিত আৰু টেমাটোত নধৰা হ'ল, বেছি আছিলে, 2 পেকেট আছিলে, গতিকে এইখিনি মই এনেকৈ ভৰাই থৈছোঁ। এই খোলাকৈ থকাখিনিকে প্ৰথমতে ইউজ কৰি লওঁ। এনেকৈ মই 1 কাপ ল'ম আৰু এইখিনি মই এতিয়া অকণমান পিচি ল'ম। তাতে মই চেনিও দিম বাৰু, এতিয়া দেখুওৱা নাই, মই দেখাম। এইখিনি প্ৰথমতে মই গুড়া কৰি লওঁ। আৰু এয়া মোৰ হৈ গ'ল চেনিখিনি। অ'কে, এয়া চুজিখিনি। আৰু মই চেনি কমাই দিছোঁ, আধা কাপতকৈও অকণ কম চেনি মোৰ। আপোনালোকে বেছি মিঠা খালে ল'ব। আৰু এইখিনি আছে মোৰ আমখিনি মই এতিয়া এটা পেষ্ট বনাই ল'ম। এটা আম, তাৰে 2 চকলমান খোৱাহে হৈছে বাৰু। এইখিনি খালি অকণ ঠাণ্ডা হৈ থাকিলে, ফ্ৰিজত থোৱা থাকিল। আৰু এইটো আমৰ পেষ্টটো মোৰ হৈ গ'ল, কিন্তু মই ইয়াতে 2 চামুচ, মোৰ দৈ বেছি নাছিলে, 2 চামুচ দৈ আছিল, মই ইয়াতে দি দিলোঁ। ক্লিপটো মোৰ ৰখা নহ'লে, আপোনালোকে দৈ অকণ সৰহকৈ দিব, অকণ বেছিকৈ দিব, ভাল হ'ব। কিন্তু মই এতিয়া দৰকাৰ হ'লে মই ইয়াত গাখীৰ দিম, যিহেতু মোৰ দৈ নাই। আজি যিখিনি আছিলে 3-4 চামুচমানৰ জোখা আছিলে, মই ইয়াতে দি পেলাই এটা পেষ্ট বনাই ল'লোঁ। আৰু এতিয়া এইখিনি মই ইয়াত অলপ অলপকৈ দি পেলাই এটা কেকৰ বেটাৰ বনাই ল'ম। দিয়ে দিছোঁ এইখিনি বাৰু। আৰু মই চুজি, আম এই গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। তাৰপাছতে ইয়াতে মই দি দিম আধা কাপৰ জোখাৰে ৰিফাইন অইল। অকণমান মই এয়া গাখীৰো দি দিছোঁ, অকণমান, মানে সেই তাত লাগি থকা হেৰিখিনি, আমখিনি। আৰু তাৰপাছত ভালকৈ মই এয়া ফেটি লৈছোঁ, মানে এটা এয়া ডাইৰেকশ্যনতে ঘূৰাই লৈছোঁ। আৰু এইখিনি ৰিফাইন অইল দিছোঁ আধা কাপ। আৰু তাৰপাছতে এয়া আকৌ মই লৰাই ল'ম। আৰু মই ইয়াত দিছোঁ বেকিং পাউডাৰ 1 চামুচ। আৰু অকণমান মই আকৌ দি দিছোঁ, কিয় মোৰ 1.5 কাপ মানেই হ'ব, ডাঙৰ কাপোৰে চুজি লৈছোঁ যে, সেইকাৰণে আকৌ অকণমান দি দিছোঁ। আৰু তাৰপাছতে এইখিনি মিলাই ল'লোঁ। তাৰপৰা এয়া কেক টিনটোত অকণমান ৰিফাইন অইল সানি লৈছোঁ। তাতে এখন মই কাগজো থৈ দিছিলোঁ, সেইখনো পাৰি লৈছোঁ। ভালকৈ দেখাই থকা নাই, সকলোৱে এইখিনি কাম জানেই। আৰু তাৰপাছত বেটাৰটো বাকি দিছোঁ। আৰু এয়া অকণমান টেপটেপাই দিছোঁ, বাছ ইমানেই। তাৰপাছত সেয়া মই কেৰাহীটো প্ৰিহিট কৰি থৈছিলোঁ, অকণমান এয়া দি নিমখ দি পেলাই। আৰু তাত মই কোনো ষ্টেণ্ড ব্যৱহাৰ কৰা নাই, সেই নিমখখিনিতেই হৈ যায়। আৰু তাৰপাছত এখন ঢাকনা মাৰি এইটো 40-45 মিনিটৰ ভিতৰত মোৰ হৈ যায়, দি থৈছোঁ। আৰু এখন পেনত এয়া দেওদৈ লৈ আহিছিল বাৰীৰ কেইটামান ভেন্দি, সেইকেইটা বোলো অকণ বইল কৰি লওঁ। আৰু তাৰপাছতে আমি ভাত খাই উঠাৰ পাছত এইটো মোৰ কেক ৰেডি হৈ গ'ল। আৰু এয়া মই উলিয়াই লৈছোঁ। তাৰপাছতে কাগজখন এৰুৱাই দিছোঁ। আৰু অকণমান মই টিপি চাওঁতে মানে যিটোৱে কেৰাহীত আছিল তেতিয়া টিপি দিওঁতে সেইখন মাজৰকণ অকণ সোমাই গৈছিলে, হোৱাৰ আগতেই। তাৰপাছতে এয়া মই ধুনীয়াকৈ কাটি লৈছোঁ। কেকটো মোৰ ধুনীয়া হৈছে, চুজিৰ কেক, চুজি আৰু আমৰ কেক, খাবলৈ খুব ভাল লাগে। আৰু আমৰ ৰংটো অকণমান কম আছিল যিহেতু, সেইকাৰণে। আৰু যদি বেছি কাঢ়া ৰঙৰ আমটো যদি বেছি ধুনীয়া হয়, অৰেঞ্জ কালাৰ নিচিনা হয়, তেতিয়া ইয়াৰ কেকৰ কালাৰটো বহুত ধুনীয়া হয়। আৰু তেন্তে আজিলৈ আহোঁ।